নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি পাঠটিৰ সকলোখিনি প্ৰশ্ন উত্তৰ ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমে লাভ কৰা আৰু বেছি পলম নকৰি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ পেজ নম্বৰ 65 উলিয়াই লৈ চোৱা ইয়াত তোমালোকৰ মুঠতে 5টা অনুশীলনী দিছে তোমালোকে পেজ নম্বৰ 65 অনুশীলনী 1 উলিয়াই লৈ চোৱা ইয়াত চোৱা অনুশীলনী 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে সভ্যতা বুলিলে কি বুজা ইয়াৰ উত্তৰত লিখিবা সভ্যতা হৈছে মানুহৰ সামাজিক ধৰ্মীয় অৰ্থনৈতিক ৰাজনৈতিক নৈতিক আৰু সাংস্কৃতিক জীৱনৰ উন্নয়নৰ এক জটিল আৰু সংগঠিত ৰূপ ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ইয়াৰ উত্তৰত লিখিবা সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল 2 নম্বৰ আভ্যন্তৰীণ আৰু বহিঃবাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল 3 নম্বৰ সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে 4 নম্বৰ লিখিত সাহিত্য ফলক শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায় 5 নম্বৰ উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিল এইবিলাক হৈছে সভ্যতাৰ বৈশিষ্ট্যসমূহ ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল ইয়াৰ উত্তৰত লিখিবা তোমালোকে নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা ইয়াৰ উত্তৰত লিখিবা দুটা প্ৰাচীন সভ্যতা হৈছে 1 নম্বৰ মেছপটেমিয়া সভ্যতা 2 নম্বৰ হৰপ্পা সভ্যতা ইয়াৰ পাছত নেক্সট তোমালোকৰ টেক্সটবুকখনৰ 68 নম্বৰ পেজৰ ওপৰত 2 নম্বৰ অনুশীলনী উলিয়াই লৈ চোৱা ইয়াত লিখিছে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে হিন্দু সভ্যতাক আন কি নামেৰে জনা যায় ইয়াৰ উত্তৰত লিখিবা হিন্দু সভ্যতাক হৰপ্পা আৰু হিন্দু সৰস্বতী সভ্যতা নামেৰে জনা যায় ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত প্ৰশ্ন দিছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য দুটা স্থান হৈছে অক ডিজি আৰু নৌচাৰু ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ এই দুই ভাগত ভগাব পাৰি দুৰ্গ হ'ল চহৰৰ ওখ অংশ য'ত শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল আনহাতে নামনি চহৰত সাধাৰণ প্ৰজাৰ বাসস্থান আছিল ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা লিখিছে চমুটোকা লিখা হৰপ্পা সভ্যতাৰ সময়ৰ ইয়াত তোমালোকক চমুটোকা লিখিব দিছে কিন্তু হৰপ্পা সভ্যতাৰ সময়ৰ টপিক এটা তলত দি দিছে এই টপিক এটাৰ ওপৰত হৰপ্পা সভ্যতাৰ সময়ৰ টুকা লিখিব লাগে ক নম্বৰত চোৱা ইয়াত লিখিছে সৰস্বতী নদী ইয়াৰ উত্তৰত লিখিবা সৰস্বতী নদী হৈছে ভাৰতৰ এক প্ৰাচীন পৌৰাণিক আৰু ঐতিহাসিক নদী ঋগবেদত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায় এই গ্ৰন্থত সৰস্বতীক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে উল্লেখ কৰা হৈছে পৰৱৰ্তী গ্ৰন্থসমূহত নদীখন শুকাই যোৱা আৰু শেষত নোহোৱা হৈ যোৱা বুলি বৰ্ণনা কৰা হৈছে ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা লিখিছে ঘৰ দুৱাৰ ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ সময়ত নামনি চহৰত সাধাৰণ প্ৰজাৰ বাসস্থান আছিল এই ঘৰবোৰ ঘাই পথৰ দুয়ো কাষে সজা হৈছিল ঘাই পথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল তাত খটখটিৰ ব্যৱস্থা আছিল বেছিভাগ ঘৰেই দুমহলীয়া আছিল প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ চোতাল একাধিক শোৱা কোঠালিৰ ব্যৱস্থা আছিল ঘৰবোৰ ইটাৰে সজা হৈছিল ইয়াৰ পাছত নেক্সট গ নম্বৰ 6 লিখিছে ৰাস্তা ঘাট ইয়াৰ উত্তৰত লিখিবা
হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ বাট-পথবোৰ সুপৰিকল্পিতভাৱে সাজি উলিওৱা হৈছিল। ৰাস্তা-ঘাটবোৰ আছিল আহল-বহল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল। সমগ্ৰ চহৰখনৰ বাট-পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল। কিছুমান আলিবাট পুৰা ইটাৰে সজাৰ প্ৰমাণো পোৱা গৈছে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত লিখিছে জল নিষ্কাশন ব্যৱস্থা। এইটো চমুটকা লিখিব লাগে। ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল নিষ্কাশন অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পাছত নেক্সট 3 নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ব্যাখ্যা কৰা। ইয়াত ব্যাখ্যা কৰিব কৈছে। ইয়াৰ উত্তৰত লিখিবা তোমালোকে হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ ঘৰ আৰু নগৰ চাফ চিকুণ ৰাখিছিল। ঘৰৰ পৰা মল-মূত্ৰ নিষ্কাশনৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছিল। তাৰোপৰি মহনজোদাৰোত পোৱা বৃহৎ স্নানাগাৰ হেৰুৱা লোকসকলৰ স্নান আৰু পৰিষ্কাৰতাৰ প্ৰতি গুৰুত্ব দেখুৱায়। ইয়ে দেখুৱায় যে সেই সময়ত লোকসকলে স্বাস্থ্য আৰু পৰিষ্কাৰতাৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ পাছত এইটো পেজৰে 68 নম্বৰ পেজৰ তলতে চোৱা অনুশীলনী 3 দিছে। ইয়াৰ প্ৰশ্নসমূহ চোৱা। 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল। ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন, হস্তশিল্প আদি বৃত্তিৰ লগত জড়িত আছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত প্ৰশ্ন দিছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছপটেমিয়া, পাৰস্য উপসাগৰ আদিৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত প্ৰশ্ন দিছে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়। ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ চিল মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছপটেমিয়া আৰু পাৰস্যৰ পৰাও উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছপটেমিয়াৰ চিল মোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ দিয়ে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত প্ৰশ্ন দিছে হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল। ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ আদি শস্যৰ খেতি কৰিছিল। ইয়াৰ পাছত নেক্সট 19 নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল। ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ সময়ছোৱাত হস্তশিল্পৰ ভিতৰত পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ অলংকাৰ, তামৰ বাচন-বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদিৰ প্ৰচলন আছিল। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰৰ প্ৰশ্নটিত চোৱা লিখিছে কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। ইয়াৰ উত্তৰত লিখিবা বিভিন্ন খননত পোৱা বিদেশী সামগ্ৰী, মোহৰ, লিপি, শিলমোহৰ প্ৰভৃতিৰ ওপৰত ভিত্তি কৰি হৰপ্পাৰ লগত মেছপটেমিয়া আৰু ৰোমান সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক আছিল বুলি ধৰা হয়। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে চমুটকা লিখা। ইয়াত দিছে হৰপ্পাকালীন, ক নম্বৰত দিছে জীৱিকা আৰু খ নম্বৰত দিছে বাণিজ্য। প্ৰথমে চোৱা ক নম্বৰত জীৱিকা। ইয়াৰ উত্তৰত লিখিবা ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা শস্যৰ বীজৰ ওপৰত ভিত্তি কৰি হৰপ্পাকালীন কৃষি আৰু খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জন্তুৰ হাড়, হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্ট আদিৰ পৰা সেই সময়ৰ লোকসকলৰ জীৱিকাৰ বিষয়ে জানিব পাৰি। হৰপ্পাবাসীৰ মুখ্য জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প। ইয়াৰ পাছত নেক্সট খত লিখিছে বাণিজ্য। ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল।
তেওঁলোকে স্থলপথ আৰু জলপথ উভয়েদি বাণিজ্য কৰিছিল। সম্ভৱতঃ সেই কালত বিনিময় প্ৰথাৰো প্ৰচলন আছিল। হৰপ্পাৰ লোকসকলৰ লোথাল বন্দৰ আছিল এখন মুখ্য বাণিজ্য কেন্দ্ৰ। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নেক্সট 70 নম্বৰ পেজ উলিয়াই লৈ অনুশীলনী 4 চোৱা। ইয়াত চোৱা 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত চোৱা, ইয়াত দিছে ইউনিকৰ্ণ কি? ইয়াৰ উত্তৰত লিখিবা ইউনিকৰ্ণ হৈছে হৰপ্পাৰ চিল মোহৰত খোদিত এবিধ এশিঙীয়া জন্তুৰ প্ৰতিচ্ছবি। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত লিখিছে চিল মোহৰত কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে? ইয়াৰ উত্তৰত লিখিবা চিল মোহৰবোৰত ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ প্ৰতিচ্ছবি পোৱা গৈছে। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটি চোৱা। ইয়াত প্ৰশ্ন দিছে হৰপ্পাকালীন লিপি কি সামগ্ৰীত পোৱা গৈছে? ইয়াৰ উত্তৰত লিখিবা হৰপ্পাকালীন লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা। ইয়াত লিখিছে চমু টোকা লিখা। ইয়াত লিখিছে হৰপ্পাৰ সময়ৰ। ইয়াত ক নম্বৰত দিছে ধৰ্মীয় বিশ্বাস আৰু খ নম্বৰত দিছে ভাষা আৰু লিপি। প্ৰথমে চোৱা ক নম্বৰত ধৰ্মীয় বিশ্বাস। ইয়াৰ উত্তৰত লিখিবা ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মূৰ্তি এটাক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। তদুপৰি চিল মোহৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায়। হৰপ্পাৰ চিল মোহৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায়। ধাৰণা কৰা হয় যে এই জন্তুবিধ তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত। ইয়াৰ পাছত নেক্সট খ নম্বৰত দিছে ভাষা আৰু লিপি। ইয়াৰ উত্তৰত লিখিবা হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বাক্যবোৰ বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। হৰপ্পাকালীন লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে। ইয়াৰ পাছত নেক্সট তোমালোকে এই 70 নম্বৰ পেজৰে তলত চোৱা অনুশীলনী 5 দিছে। ইয়াত 1 নম্বৰত চোৱা লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? ইয়াৰ উত্তৰত লিখিবা বেছিভাগ ঘৰেই দুমহলীয়া আছিল। প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনী ঘৰ আৰু একাধিক খোৱা কোঠালিৰ ব্যৱস্থা আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল। ইয়াৰ পাছত তোমালোকে নেক্সট পেজত 71 নম্বৰ পেজৰ ওপৰত চোৱা। খ নম্বৰত ইয়াত প্ৰশ্ন লিখিছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বাক্যবোৰ বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? ইয়াৰ উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তু যেনে ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ খোদিত আছিল। ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ ঘ নম্বৰ প্ৰশ্নটিত চোৱা। ইয়াত প্ৰশ্ন দিছে 1921 চনত কাৰ নেতৃত্বত মহঞ্জোদাৰোত খনন কাৰ্য চলিছিল? ইয়াৰ উত্তৰত লিখিবা 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহঞ্জোদাৰোত খনন কাৰ্য চলিছিল। ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি ভাল লাগিলে এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি দিবা।